26ৰ নিৰ্বাচনত জলেশ্বৰ সমষ্টিত AIUDF দলৰ পৰা যুঁজ দিবলৈ সাজু হৈছে AIUDFৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী শ্বৰীফ মহম্মদ জিন্না। 2026ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে জলেশ্বৰ সমষ্টিত ক্ৰমাৎ বৃদ্ধি পাইছে ৰাজনৈতিক তৎপৰতা। জলেশ্বৰ সমষ্টিত এইবেলি AIUDF দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা অধিক। তাৰ ভিতৰত হঠাৎ চৰ্চালৈ আহিছে শ্বৰীফ মহম্মদ জিন্নাৰ নাম। এটি বিশেষ সূত্ৰই জানিব পৰা গৈছে যে এইবেলি জলেশ্বৰ সমষ্টিত AIUDF দলৰ পৰা শ্বৰীফ মহম্মদ জিন্নাই টিকট লাভৰ পূৰ্ণ সম্ভাৱনা। যুঁজ দিবলৈ সাজু হৈছে AIUDFৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী শ্বৰীফ মহম্মদ জিন্না। 2026ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে জলেশ্বৰ সমষ্টিত ক্ৰমাৎ বৃদ্ধি পাইছে ৰাজনৈতিক তৎপৰতা। জলেশ্বৰ সমষ্টিত এইবেলি AIUDF দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা অধিক। তাৰ ভিতৰত হঠাৎ চৰ্চালৈ আহিছে শ্বৰীফ মহম্মদ জিন্নাৰ নাম। এটি বিশেষ সূত্ৰই জানিব পৰা গৈছে যে এইবেলি জলেশ্বৰ সমষ্টিত AIUDF দলৰ পৰা শ্বৰীফ মহম্মদ জিন্নাই টিকট লাভৰ পূৰ্ণ সম্ভাৱনা। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টক্স।